আত্মসহায়ক গোটৰ সদস্যক মোৰ SHG ইনফো চেনেলত স্বাগত জনাইছোঁ। আজি আমি আলোচনা কৰিম CIF। CIF কি হৈছে? কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। এইটো কেতিয়া দিয়া হয়, কাক দিয়া হয়? যেতিয়া আপোনালোকে আত্মসহায়ক গোটটো খোলে, ফাৰ্ষ্ট পৰ্যায়ত আপোনালোকে 6 মাহ যোৱাৰ পিছত আপোনালোকে একটা সৰু SRF দিয়া হয়। এইটো ষ্টাৰ্টিং ৰিভলভিং ফাণ্ড। তাক 1500 টকা দিয়া হয়। 1500 টকা কিয় দিয়া হয়? যে আপোনালোকে গোটটো খোলাৰ পিছত কিতাপ বহি কিনিব লাগে, চিল মোহৰ বনাব লাগে, সেইকাৰণে এইটো 1500 টকা দিয়া হয়। তাৰপিছত 6 মাহ যোৱাৰ পিছত আপোনালোকক দিয়া হয় ৰিভলভিং ফাণ্ড। ৰিভলভিং ফাণ্ডটোক কিমান টকা দিয়া হয়? 15000 টকা। এইটো অনুদান বুলি কোৱা হৈছে। এই টকা আপোনাক ঘূৰাই দিব নালাগে। তাৰপিছত এবছৰ যোৱাৰ পিছত আপোনালোকক দিয়া হয় কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। কমিউনিটি ইনভেষ্টমেণ্টটো 1,10,000 টকা দিয়া হয়। এইটো এটা অনুদান বুলি যদি নকওঁ, কিন্তু ঋণ বুলিও নহয়। এই 1,10,000 টকা যিটো দিয়া হয়, এইটো আপোনালোকে লৈ পেলাই কাম কৰিব পাৰিব, গোটৰ কিনা বিজনেছ আৰম্ভ কৰিব পাৰিব, নিজৰ ডেভেলপমেণ্ট কৰিব পাৰিব। সেইকাৰণে এই 1,10,000 টকাটো আপোনালোকৰ গোটত দিয়া হয়। এইটো চৰকাৰৰ পৰা দিয়া হয়। গতিকে গোট এটা খোলাৰ লগে লগে আপোনালোকে 3টা পৰ্যায়ত অনুদান লাভ কৰিব। প্ৰথম হৈছে 1500 টকা, যিটো SRF বুলি কোৱা হৈছে। নেক্সট হৈছে RF, এইটো ৰিভলভিং ফাণ্ড বুলি কোৱা হৈছে। আৰু নেক্সট হৈছে CIF। CIFটো হৈছে কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। RFত আহে 15,000 টকা, SRF আহে 1500 টকা, আৰু CIF আহে 1,10,000 টকা। গতিকে এইখিনি আপোনালোকৰ এটা আত্মসহায়ক গোট খোলাৰ লগে লগে এবছৰৰ ভিতৰত এইখিনি আপোনালোকে লাভ কৰিব। গতিকে এনেকৈ ভাল ভাল তথ্য জানিবৰ কাৰণে আপোনালোকে মোৰ পেজটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড কমেণ্ট কৰিব। ধন্যবাদ।